সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। তোমালোকৰ যিসকলে এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যন দিবা, তোমালোকৰ বাবে আজিৰ এইটো ভিডিঅ'ত তোমালোকৰ এডুকেশ্যন কিতাপখনৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চনছ কাটিব পাৰে এই বৰ্ষৰ এক্সামত বা কেনেকুৱা ধৰণৰ কোৱেশ্চনছ পেপাৰ হ'ব পাৰে তাৰ ওপৰত ভিত্তি কৰি মই এখন মডেল কোৱেশ্চনছ পেপাৰ প্ৰস্তুত কৰিছো আৰু আজিৰ এই ভিডিঅ'টোত মই সম্পূৰ্ণ মডেল পেপাৰখন আলোচনা কৰিম আৰু এইখন মডেল কোৱেশ্চনছ পেপাৰৰ পৰা তোমালোকৰ এক্সামত ভালেখিনি কোৱেশ্চনছ কমন পৰি যাব। সব প্ৰথমতে মই তোমালোকক জনাই দিও যে এইখন পেপাৰৰ পৰা মই কিছু কোৱেশ্চনছ ইয়াৰ আগতে এটা ভিডিঅ'ত আলোচনা কৰিছো। যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহলে সেই ভিডিঅ'টোৰ লিংক ডেসক্ৰিপচন বক্সত বা কমেন্ট বক্সত দিয়া থাকিব। তাত গৈ প্ৰথমতে তোমালোকে সেই ভিডিঅ'টো চাবা। তাত মই 1 আৰু 2 মাৰ্কছৰ সকলোবিলাক শৰ্ট কোৱেশ্চন আলোচনা কৰিছো এইখন পেপাৰৰ পৰা। সো ইয়াৰে আগৰ ভিডিঅ'টোত মই কোৱেশ্চনছ নম্বৰ 2 লৈকে আলোচনা কৰিছো। আজিৰ এইটো ভিডিঅ'ত মই কোৱেশ্চনছ নম্বৰ 3 পৰা ষ্টাৰ্ট কৰিম। সো কোৱেশ্চনছ নম্বৰ 3 টোত দিয়া আছে তলৰ যিকোনো 10টা প্ৰশ্নৰ উত্তৰ দিয়া। ইয়াতে যিকোনো 10টা প্ৰশ্নৰ উত্তৰ দিব দিছে আৰু প্ৰতিটো কোৱেশ্চনছত 4 মাৰ্কছ কৈ দিয়া থাকিব, অৰ্থাৎ টোটাল মাৰ্কছ থাকিব 40 10টা কোৱেশ্চনৰ। ইয়াতে কোৱেশ্চনছ নম্বৰ 8 টোত দিয়া আছে অসম মাধ্যমিক শিক্ষা আইন 1961 ৰ 4টা দফা লেখা অথবা অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ অতিক্ৰম কৰাৰ বাবে 4টা উপায়ৰ পৰামৰ্শ দিয়া। তাৰ পিছত কোৱেশ্চনছ নম্বৰ বি টোত দিয়া আছে অনানুষ্ঠানিক শিক্ষাৰ 4টা সীমাবদ্ধতা উল্লেখ কৰা অথবা অগতানুগতিক শিক্ষাৰ 4টা সুবিধা আলোচনা কৰা। তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ সি টোত দিয়া আছে মহিলা সবলীকৰণৰ 4টা উদ্দেশ্য লিখা অথবা পাৰিপাৰ্শ্বিকতা শিক্ষা হল পৰিপাৰ্শ্বৰ পৰা শিক্ষা, পৰিপাৰ্শ্বৰ বিষয় শিক্ষা, পৰিপাৰ্শ্বৰ বাবে শিক্ষা আলোচনা কৰা। তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ ডি টোত দিয়া আছে শিক্ষণ হল বিকাশৰ এটা প্ৰক্ৰিয়া ব্যাখ্যা কৰা অথবা প্ৰচেষ্টা আৰু ভুলৰ যোগে শিক্ষণ কিদৰে সম্ভৱ উদাহৰণৰ সহায়ত বৰ্ণনা কৰা। সো তোমালোকক মই এটা কথা জনাই দিও যে তোমালোকে এক্সামত ইমান অপচন নাপাবা, অৰ্থাৎ অথবা ইমান নাপাবা, কিন্তু তোমালোকৰ কমন পৰা সুবিধাৰ্থে মই ইয়াতে অকমান বেছিকৈ কোৱেশ্চনসমূহ এড কৰি দিছো। তোমালোকে এক্সামত ইমান অপচন নাপাবা। তাৰ পিছত কোৱেশ্চনছ নম্বৰ ই টো হৈছে বিস্মৃতি কি, বিস্মৃতিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা অথবা স্মৃতি কি, স্মৃতিৰ উপাদানসমূহ চমুকৈ আলোচনা কৰা। তাৰ পিছত কোৱেশ্চনছ নম্বৰ এফ টো হৈছে তলৰ পৰিস্থিতিসমূহত কি কি প্ৰকাৰৰ স্মৃতি ক্ৰিয়াশীল লিখা। ইয়াতে নম্বৰ 1ত আছে হাতুলি থাকোতে, অৰ্থাৎ ইয়াতে কোনটো বাক্যত কি স্মৃতি প্ৰয়োগ হয় সেইটো লিখিবলৈ দিছে, অৰ্থাৎ হাতুলি থাকোতে আমি কি স্মৃতি প্ৰয়োগ কৰো সেইটো লিখিব দিছে। তাৰ পিছত নম্বৰ 2ত আছে মানুহে নিজৰ নাম মনত ৰখাটো, অৰ্থাৎ মানুহে নিজৰ নাম মনত ৰখাটো কি স্মৃতি হয় লিখিব দিছে। তাৰ পিছত ইয়াতে 3 নম্বৰত আছে 15 আগষ্টৰ দিনা মহাত্মা গান্ধীলৈ মনত পৰোতে। তাৰ পিছত কোৱেশ্চনছ নম্বৰ 4 টোত আছে এটা বাদ্যযন্ত্ৰ বজাওতে। তাৰ পিছত কোৱেশ্চনছ নম্বৰ জি টোত আছে মানসিক স্বাস্থ্য বিজ্ঞানৰ 4টা লক্ষ্য লিখা অথবা মানসিক স্বাস্থ্য বিজ্ঞানৰ 4টা গুৰুত্ব লিখা। তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ এইচ টোত দিয়া আছে এজন মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ 4টা বৈশিষ্ট্য বৰ্ণনা কৰা অথবা মানসিক স্বাস্থ্য বিজ্ঞানৰ 4টা কাৰ্যাৱলী লিখা। কোৱেশ্চনছ নম্বৰ আই টোলৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, তোমালোকৰ যদি কোনোবাই এই চেনেলটোত নতুনকৈ আহিছা বা প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেতিয়াহলে এই চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলত প্ৰেছ কৰি থৈ দিবা, কিয়নো 2024 বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে মই সকলো সাবজেক্টৰ কমপ্লিটলি ফ্ৰীতে প্ৰিপাৰেচন কৰাই আছো এইটো চেনেলৰ যোগেদি আৰু সকলো সাবজেক্টৰ ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ বিলাকো দি আছো আৰু লগতে মডেল কোৱেশ্চনছ পেপাৰসমূহ দি আছো। সো তোমালোকৰ বাবে এই চেনেলটো খুব হেল্পফুল হ'ব, তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা। এতিয়া আহা কোৱেশ্চনছ নম্বৰ আই টোলৈ মুক্ত বিশ্ববিদ্যালয়ৰ 4টা বৈশিষ্ট্য লিখা অথবা যোগাযোগ শিক্ষাৰ 4টা উদ্দেশ্য আলোচনা কৰা। তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ জে টোত দিয়া আছে আয়ত ক্ষেত্ৰ আৰু বহুভুজৰ পাৰ্থক্য দেখুওৱা অথবা বাৰংবাৰতা বিভাজন তালিকা কি পাৰিসাংখ্যিক অনুসন্ধানত ইয়াৰ গুৰুত্ব উল্লেখ কৰা। তাৰ পিছত ইয়াতে কে নম্বৰটোত দিয়া আছে আয়ত চিত্ৰ কাক বোলে, তলত দিয়া তথ্যৰ পৰা এটা আয়ত চিত্ৰ অংকন কৰা, লেখ কাগজ ব্যৱহাৰ কৰিবা। সো ইয়াতে তোমালোকে তথ্যসমূহ দেখিবলৈ পাইছা শ্ৰেণী অন্তৰাল আৰু বাৰংবাৰতা। তোমালোকে এক্সামত তথ্যখিনি চেন নাপাব পাৰা যিহেতু এইটো মেথছ হয়, তোমালোকক ইয়াৰ নাম্বাৰখিনি সলনি কৰি দিব পাৰে। সো তোমালোকে ইয়াৰ প্ৰচেছখিনি শিকি ল'বা অথবা তলৰ তথ্যসমূহ দ্বন্দ্বচিত্ৰৰ দ্বাৰা উপস্থাপন কৰা, অৰ্থাৎ তলত ইয়াতে যিবিলাক তথ্য দিয়া আছে এই তথ্যখিনি তোমালোকক দ্বন্দ্বচিত্ৰত অংকন কৰিব দিছে। তথ্যসমূহ চাই ল'বা তোমালোকে আৰু এক্সামত তোমালোকে তথ্যসমূহ চেন নাপাব পাৰা, তোমালোকক সলনি কৰি দিব। কোৱেশ্চনছ নম্বৰ এল টোত দিয়া আছে মাধ্যমিক শিক্ষাৰ সংগঠন সম্পৰ্কে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ চমুকৈ লিখা অথবা আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজৰ 4টা পাৰ্থক্য লিখা। তাৰ পিছত কোৱেশ্চনছ নম্বৰ এম টোত দিয়া আছে আগ্ৰহ কি, আগ্ৰহৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা অথবা মনোযোগ কি, মনোযোগৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা। তাৰ পিছত কোৱেশ্চনছ নম্বৰ এন টোত দিয়া আছে শিক্ষাৰ্থীৰ উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত বিদ্যালয়ৰ ভূমিকা আলোচনা কৰা অথবা শিক্ষণৰ 4টা বৈশিষ্ট্য আলোচনা কৰা। তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ অ টোত দিয়া আছে চতুৰ্থক বিচ্যুতি কাক বোলে, চতুৰ্থক বিচ্যুতি পৰিমাপনৰ 3টা সুবিধা লিখা অথবা ৰৈখিক প্ৰতিনিধিত্বৰ বিভিন্ন পদ্ধতিবোৰ আলোচনা কৰা। সো 4 মাৰ্কছৰ কোৱেশ্চন এইখিনিয়ে আছিল। তোমালোকক যিকোনো 10টাৰহে এনসাৰ কৰিব দিছে, তোমালোকৰ এক্সামত যিকেইটা কমন পৰে তাৰে এনসাৰ কৰিবা। তোমালোকক কোৱেশ্চনছ প্ৰায় 15টা মান দি দিব, তাৰে যিকোনো 10টাৰ এনসাৰ কৰিবা যিবিলাক কমন পৰে আৰু মই ইয়াতে অকমান বেছিকৈ কোৱেশ্চনছ এড কৰি দিছো যাতে তোমালোকৰ এক্সামত কমন পৰি যায়। সো এতিয়া আহা কোৱেশ্চনছ নম্বৰ 4 টোলৈ তলত দিয়া যিকোনো 4টা প্ৰশ্নৰ উত্তৰ দিয়া। ইয়াতে যিকোনো 4টাৰহে এনসাৰ কৰিব দিছে
আৰু প্ৰতিটো কুৱেশ্যনছত ইয়াতে 6 মাৰ্ক কৰি দিয়া থাকিব সো কুৱেশ্যন নম্বৰ A টোত দিয়া আছে মুডালিয়াৰ আয়োগে আঙুলিয়াই দিলা অনুসৰি ভাৰতৰ মাধ্যমিক শিক্ষাৰ আহ্বানসমূহ আলোচনা কৰা অথবা মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মুডালিয়াৰ আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ বৰ্ণনা কৰা তাৰ পিছত ইয়াতে কুৱেশ্যন নম্বৰ B টোত দিয়া আছে পৰিৱেশ শিক্ষা মানে কি পৰিৱেশ শিক্ষাৰ উদ্দেশ্যসমূহ আলোচনা কৰা অথবা মূল্যবোধ শিক্ষা বুলিলে কি বুজা মূল্যবোধ শিক্ষা প্ৰদানৰ বাবে বিদ্যালয়ত আমি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰো তাৰ পিছত ইয়াতে কুৱেশ্যন নম্বৰ C টোত দিয়া আছে শিক্ষণৰ প্ৰাথমিক নীতিসমূহ কি শিক্ষণৰ এই নীতিসমূহৰ যিকোনো এটাৰ শৈক্ষিক তাৎপৰ্য বৰ্ণনা কৰা অথবা শিক্ষণৰ অনুবন্ধিত প্ৰতিক্ৰিয়াৰ পদ্ধতিটো চমুকৈ বৰ্ণনা কৰা শ্ৰেণীকোঠাৰ পৰিৱেশত এই পদ্ধতিৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা তাৰ পিছত ইয়াতে কুৱেশ্যন নম্বৰ D টোত দিয়া আছে অনুবন্ধনৰ দ্বাৰা শিক্ষণ বুলিলে তুমি কি বুজা শিক্ষণৰ অনুবন্ধন পদ্ধতিৰ চালিতা শিক্ষামূলক প্ৰায়োগিকতা উল্লেখ কৰা অথবা মনোযোগ আৰু আগ্ৰহৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে লিখা তাৰ পিছত ইয়াতে কুৱেশ্যন নম্বৰ E টোত দিয়া আছে শ্ৰেণীকোঠাৰ পৰিৱেশত এজন শিক্ষকে ছাত্ৰৰ মনোযোগ কেনেকৈ বৃদ্ধি কৰিব পাৰে আলোচনা কৰা অথবা শিক্ষণৰ প্ৰস্তুতিৰ নীতিটো শৈক্ষিক তাৎপৰ্য চমুকৈ আলোচনা কৰা তাৰ পিছত কুৱেশ্যন নম্বৰ F টোত দিয়া আছে অৰ্থাৎ একেবাৰে শেষৰ কুৱেশ্যনটো হৈছে মধ্যমা কাক বোলে তলত দিয়া বিভাজন তালিকাৰ পৰা মধ্যমা নিৰ্ণয় কৰা ইয়াতে তোমালোকে তথ্যসমূহ দেখিবলৈ পাইছা শ্ৰেণী অন্তৰাল বাৰংবাৰটা আৰু এক্সামত তোমালোকে তথ্যসমূহ সেম নাপাব পাৰা তথ্যসমূহ সলনি কৰি দিব পাৰে সো তোমালোকে খালি এইটো কেনেকৈ কৰে তাৰ প্ৰচেছটো মনত ৰাখিবা সো আজিৰ এই পেপাৰটো তোমালোকৰ বাবে কেনেকুৱা হৈছে টাফ হৈছে নে ইজি হৈছে তোমালোকে তলত কমেন্ট কৰি নিশ্চয় জনাবা আৰু এইটো পেপাৰৰ পৰা তোমালোকৰ এই বৰ্ষৰ এক্সামত খুব হেল্পফুল হ'ব আৰু এটা কথা তোমালোকক জনাই দিও যে তোমালোকে এইখন পেপাৰৰ ওপৰতে নিৰ্ভৰ কৰি এক্সাম দিবলৈ নাযাবা অৰ্থাৎ ইয়াৰ পৰা কিমানখিনি কোৱেশ্চনছ কমন পৰিব কোনো ঠিক নাই সো তোমালোকে নিজৰ ফালৰ পৰা যিখিনি পাৰা সেইখিনিও চাবা আৰু মই যিখিনি পাৰো তোমালোকক এইটো চেনেলৰ যোগেদি সহায় কৰিবলৈ নিশ্চয় চেষ্টা কৰিম তথাপিও এইখন পেপাৰত যিবিলাক কোৱেশ্চন দিয়া আছে গোটেইবিলাকে ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে সো তোমালোকে এইখিনি কোৱেশ্চন চোৱাৰ উপৰিও নিজৰ ফালৰ পৰা যিখিনি পাৰা চাবা আৰু আগন্তুক দিনবোৰত মই তোমালোকক যিখিনি পাৰো সেইখিনি সহায় কৰিম সো আজিৰ এই ভিডিঅ'টো চাই যদি তোমালোকে ভাল পালা তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তেতিয়ালৈকে থ্যাংক ইউ সো মাচ জয় অসম বন্দে মাতৰম